ওপৰতো শুনিছোঁ যৌৱনে আমনি কৰে কৰে হয় নহয় এয়া দেখিছে এই বগা বগা কাপোৰ বগা চবৰে কৰে যৌৱনামণি। ধন্যবাদ সঞ্জয় দা বহুত দম দিছে সঁচা এখন ছবি পৰিচালক হিচাপে সহকাৰী পৰিচালক হিচাপে মোৰ মাহীয়েক হিচাপেও সেইখিনি সন্মান নাইকিয়া কৰি পেলাইছে ইমান গালি দিছে আজি মই বৰষাক সুধিছোঁ এইখন ছবি বহুত কষ্ট কৰিলে নিজ চকু দি দেখিছোঁ তেতিয়া তাইৰ কি কওঁ অন্তঃসত্ত্বা গতিকে বহুত কষ্ট কৰিলে তেওঁৰ অনুভৱ মই শুনিব বিচাৰিছোঁ আপোনালোকক জনাব বিচাৰিছোঁ মানে প্ৰতিটো মোৰ নিকুমাহী মোৰ বান্ধৱীৰ নিচিনা আচলতে মোৰ জীৱনৰ বহুত কিছুমান এনেকুৱা সময় আহিছিল য'ত মই সিদ্ধান্ত ল'ব নোৱাৰা হৈছিলোঁ আৰু সেইখিনি সময়ত মই সদায় এনেইতো চব কথাই মই মা দেউতাক কওঁ কিন্তু বিশেষ কিছুমান কথা নিকুমাহীৰ লগত শ্বেয়াৰ কৰোঁ আজি মোক আপোনালোকে বৰ্ষাৰাণী বিষয়ে অভিনেত্ৰী হিচাপে নেপালেহেঁতেন বা নেদেখিলেহেঁতেন যদিহে মই মোৰ প্ৰথম প্ৰেমৰ কথা শুনি অভিনয় সেই সময়তে বাদ দিলোহেঁতেন মোৰ প্ৰথম প্ৰেমে মোক চৰ্ত দিছিলে অভিনয় নহ'লে প্ৰেম তেতিয়া মই কি কৰোঁ এতিয়া প্ৰথম প্ৰেম জীৱনৰ পেহেলা প্যাৰ কা পেহেলা গম এনেকুৱাতে হৈ গৈছে কি কৰোঁ এতিয়া কাক কওঁ পাপাক ক'লেতো দিব খাব কলিজা মই নিকুমাহীক সুধিলোঁ কি কৰোঁ নিকুমাহীয়ে কৈছে প্ৰেম তেনেকুৱা বস্তু নহয় তোক এনেও ভাল পাব তই এগৰাকী ভাল অভিনেত্ৰী হ'লেও ভাল পাব তই এগৰাকী ভাল ACS অফিচাৰ হ'লেও ভাল পাব তোক বা তই একো নকৰিলেও তোক ভাল পাব তই যেনেকুৱা তোক তেনেকৈয়ে ভাল পাব গতিকে তই কৈ চাচোন যে মই অভিনয় খুব ভাল পাওঁ মই অভিনয় অবিহনে জীয়াব নোৱাৰোঁ গতিকে তুমি অলপ বুজিবলৈ চেষ্টা কৰা মই ঠিক তেনেকৈ কৈ ক'লোগৈ যে মই অভিনয় খুব ভাল পাওঁ মই অভিনয় এৰি জীয়াই থাকিব নোৱাৰিম তুমি কি ভাবা তেতিয়াহ'লে আজি আমাৰ আজিৰে পৰা শেষ গতিকে যেতিয়া তেনেকৈ কৈ দিলে সেইটো তেতিয়াই শেষ হ'ল আৰু সেইটো সিদ্ধান্ত মোৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত আছিল এইবাৰো যেতিয়া মই এই ছবিখন আমি কৰিবলৈ ল'লোঁ চিটি চেণ্টাৰৰ মালিকে আমাক এতিয়া খেদি দিব তথাপি অকণমান সোনকালে ক'বলৈ চেষ্টা কৰিছোঁ যেতিয়া ছবিখন কৰিবলৈ ওলাইছিলোঁ তাৰ আগতে আপোনালোকে মোৰ জীৱনটো খোলা কিতাপ কাৰণ মোৰ মুখখন ফটা মই চব কথা চবকে কৈ পাওঁ মোৰ ইতিমধ্যে 2টা মিছকেৰেজ হৈছিলে আৰু তৃতীয়বাৰ যেতিয়া মই মিৰেকুলাছলি আচৰিতভাৱে মোৰ ডাক্তৰো আচৰিত হৈ যায় মই যেতিয়া কনচিভ কৰিলোঁ মোৰ দেউতাক এতিয়া ওলালে চিনেমা কৰে পাক উঠিছে যৌৱনে আমনি কৰে আমাৰ যৌৱনে আমনি কৰা নাই এতিয়া তেখেতৰ এতিয়া যৌৱনে আমনি কৰিছে নহয় এতিয়া যৌৱনে আমনি কৰে বনাব দ্বিতীয়খন মোৰ এতিয়া উঠিছোঁ খং কি এনেকুৱা বাপেক দেখোন বুজি নাপায় শ্বুটিং কৰি থাকোঁতে যদি মোৰ কিবা হৈ যায় কি হ'ব মই আৰু নিকুমাহীক ফোন কৰোঁ কামটো নিকুমাহীকে কওঁ পাপা চোৱাচোন পাপাক বুজোৱাচোন অমুক তমুক তেতিয়া নিকুমাহীয়ে কিনো ক'ব পাপাই হেনো নিকুমাহীক ক'লে তেতিয়া মোৰ পিতৃয়ে নিকুমাহীক ক'লে যে তাই কৰিব লাগিব তাই কৰিব আৰু চাবি তাই যেতিয়া তাইৰ ভাল পোৱা কামটো কৰি থাকিব তাইৰ এইটো বৰ সুন্দৰকৈ পাৰ হৈ যাব যাত্ৰাটো আৰু তাইৰ গৰ্ভত যিটো সন্তান থাকিব সন্তানটোৱে সেইটো বুজি পাব যে তাইৰ বা তাৰ মাক কি বস্তু আমাৰ অকণমান উজান মজিয়া ভাষাত কৈছিল আৰু পিতৃয়ে তেতিয়া গতিকে মোৰ কাৰণে সঁচাকৈ মই বহুত চিনেমা কৰিলোঁ সেইদিনাখন ৰেডিঅ' মই FM এটাত কৈছোঁ RJ পাহিক মই বহুত চিনেমা কৰিলোঁ জীৱনত প্ৰায় 30-35 কাম কিন্তু এইখন ছবিৰ চিত্ৰগ্ৰহণ মোৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব কাৰণ মই আজি এই মঞ্চৰ পৰা প্ৰতিগৰাকী মাতৃ যিয়ে কেৱল ছবি বুলি নহয় বিভিন্ন ধৰণৰ আনকি ঘৰৰো কাম কৰিছে পেটত এটি সন্তান লৈ পেলাই মানে কাম কৰাটো চলা ফিৰা কৰাটো এটা সময়ত গৈ পেলাই লাহে লাহে কিমান কষ্ট কৰে এগৰাকী মাতৃয়ে কিমান কষ্ট কৰি এটা সন্তান জন্ম দিয়ে মই এইবাৰহে গম পালোঁ গতিকে মই ইয়াৰ পৰা প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী মাতৃক মই ইয়াৰ পৰা মানে সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ মই গম পাই গ'লোঁ মাক হোৱাটো কি বস্তু গতিকে মোৰ সেয়াই অভিজ্ঞতা থেংক ইউ মোক ইমান সুন্দৰ প্ৰশ্নটো সোধাৰ বাবে থেংক ইউ আৰু যৌৱনে আমনি কৰে দ্বিতীয় ছবিগৃহলৈ আহি আছে সমগ্ৰ অসমত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমি কামনা কৰিম